আজি দেওবাৰ 2025 চনৰ 17 আগষ্ট উভতি চাওঁ ইতিহাসত আজিৰ দিনটো ৰেড ক্লিফ লাইন প্ৰৱৰ্তন দেশ বিভাজনৰ পিছত 1947 চনৰ 17 আগষ্টত ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমা হিচাপে ৰেড ক্লিফ লাইন নিৰ্ধাৰণ কৰা হয় 4,50,000 কিলোমিটাৰ বৰ্গক্ষেত্ৰৰ ভূখণ্ডক ন্যায্যভাৱে ভাগ কৰিবলৈ নিযুক্ত হৈছিল ব্ৰিটিছ আইনজ্ঞ ছাৰ চাইৰিল ৰেডক্লিফ কণ্ডাইকত গ'ল্ড ৰাছ 1896 চনৰ 17 আগষ্টত জৰ্জ কামেক আৰু স্কুকুম জিমে কানাডাৰ কণ্ডাইক নদীৰ বুনাঞ্জা ক্ৰিক আৰু উপনৈসমূহত সোণ আৱিষ্কাৰ কৰে কণ্ডাইক উপত্যকালৈ আগমন হয় হাজাৰ হাজাৰ সোণ সন্ধানকাৰীৰ দীৰ্ঘকাল চলি থাকিল সোণ আহৰণৰ এই দৌৰ আটলান্টিকৰ ওপৰেদি প্ৰথম বেলুনৰ উৰণ 1978 চনৰ 17 আগষ্টত আমেৰিকাৰ প্ৰেস্কো আইলৰ পৰা উৰা মাৰি 137 ঘণ্টাৰ পিছত পেৰিছৰ সমীপত সম্পূৰ্ণ হয় প্ৰথমটো ট্ৰান্স আটলান্টিক বেলুনৰ উৰণ তিনিজন ব্যক্তিক কঢ়িয়াই হিলিয়াম ভৰ্তি বেলুনটোৱে 6 দিনত অতিক্ৰম কৰে 3,233 মাইল ফেল্পছৰ অষ্টম অলিম্পিক স্বৰ্ণ 2008 চনৰ 17 আগষ্টত বেইজিং অলিম্পিকত 100 মিটাৰ মেডলি ৰিলে ৰেচত অষ্টমটো স্বৰ্ণ পদক লাভ কৰি মাইকেল ফেল্পছে এখন অলিম্পিকত সৰ্বাধিক সোণৰ পদক লাভ কৰা মাৰ্ক স্পিটজৰ অভিলেখ ভংগ কৰে এনিমেল ফাৰ্মৰ প্ৰকাশ 1945 চনৰ 17 আগষ্টত লণ্ডনত প্ৰথম প্ৰকাশ পায় জৰ্জ ৱেলৰ ক্লাছিক ব্যংগ উপন্যাস এনিমেল ফাৰ্ম উপন্যাসখনত 1917 চনৰ ৰাছিয়ান বিপ্লৱৰ আগৰ পৰা ছোভিয়েট ইউনিয়নৰ ষ্টেলিনবাদী যুগলৈকে হোৱা পৰিঘটনাসমূহ প্ৰতিফলিত কৰা হয় প্ৰথম মিছ ব্লেক আমেৰিকা 1968 চনৰ 17 আগষ্টত প্ৰথম মিছ ব্লেক আমেৰিকা প্ৰতিযোগিতা অনুষ্ঠিত হয় আটলান্টিক চিটিৰ ৰিচ কাৰ্লটন হোটেলত অনুষ্ঠিত এই প্ৰথম পেজেণ্টৰ বিজয়ী আছিল 19 বছৰীয়া চন্দ্ৰা উইলিয়ামছ প্ৰথম ভাপনাওৰ যাত্ৰা আৰম্ভ 1807 চনৰ 17 আগষ্টত মাৰ্কিন অভিযন্তা ৰবাৰ্ট ফুলটনে ডিজাইন কৰা প্ৰথমখন সেৱাযোগ্য ভাপনাও ক্লেৰমণ্ট নিউয়ৰ্ক চহৰৰ পৰা আলবানীলৈ যাত্ৰা আৰম্ভ কৰে হাডছন নদীৰে 150 মাইল অতিক্ৰম কৰা ক্লেৰমণ্টৰ এই সাফল্যই আমেৰিকাত নদী যাতায়াত আৰু বাণিজ্যত ব্যাপক পৰিৱৰ্তন সাধন কৰে ৰেঞ্চৰ পেটেণ্ট 1835 চনৰ 17 আগষ্টত চলিমন মেৰিকে নাট আৰু বল্টৰ দৰে বস্তু ঘূৰোৱাৰ বাবে ডিজাইন কৰা বহুমুখী হাতৰ সঁজুলি ৰেঞ্চৰ পেটেণ্ট লাভ কৰে বিশ্বব্যাপী যান্ত্ৰিক প্লাম্বিং আৰু নিৰ্মাণ কাৰ্যৰ এক অপৰিহাৰ্য আহিলা হৈ পৰে এই ধাতৱ সঁজুলি ইণ্ডোনেছিয়াৰ স্বাধীনতা দিৱস 1945 চনৰ 17 আগষ্টৰ দিনটোতে ইণ্ডোনেছিয়াই নেদাৰলেণ্ডৰ উপনিৱেশিক শাসনৰ পৰা স্বাধীনতা ঘোষণা কৰে ইয়াৰ 4 বছৰৰ পিছত সাৰ্বভৌমত্ব হস্তান্তৰ হয় বিমান দুৰ্ঘটনাত জিয়াউল হকৰ মৃত্যু 1988 চনৰ 17 আগষ্টত পাকিস্তানৰ ৱাহাৱালপুৰত সংঘটিত এক বিমান দুৰ্ঘটনাত পাকিস্তানৰ ৰাষ্ট্ৰপতি মহম্মদ জিয়াউল হক আৰু আমেৰিকাৰ ৰাষ্ট্ৰদূত আৰ্নল্ড ৰাফেল নিহত হয় C-130 হাৰকিউলিছ বিমানখন উৰণৰ কিছু পিছতে ৰহস্যজনক পৰিস্থিতিত দুৰ্ঘটনাত পতিত হৈছিল তুৰস্কত প্ৰলয়ংকৰী ভূমিকম্প 1999 চনৰ 17 আগষ্টত তুৰস্কৰ ইজমিতৰ ওচৰত সংঘটিত 7.4 প্ৰাবল্যৰ ভূমিকম্পত 17,000তকৈ অধিক লোকৰ মৃত্যু হয় গৃহহীন হৈছিল প্ৰায় 5 লাখ লোক VS নাইপলৰ জন্মদিন 1932 চনৰ 17 আগষ্টত ট্ৰিনিডাড আৰু টবেগোৰ সাগুৱানছ দ্বীপত জন্ম হৈছিল সাহিত্যৰ নোবেলজয়ী ইংৰাজী কল্পকাহিনীৰ কৃতবিদ্য লেখকজনৰ সম্পূৰ্ণ নাম ছাৰ বিদ্যাধৰ সুৰজ প্ৰসাদ নাইপল খগেন মহন্তৰ জন্মদিন 1942 চনৰ 17 আগষ্টত নগাঁও জিলাৰ জাজৰি আমতলা গজলা সত্ৰত জন্ম হৈছিল বিহুগীতক জনপ্ৰিয় কৰাত অতুলনীয় অৱদান আগবঢ়োৱা সংগীতাচাৰ্য আৰু সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত জনপ্ৰিয় কণ্ঠশিল্পী সংগীতজ্ঞগৰাকীৰ পণ্ডিত যশৰাজৰ মৃত্যু 2020 চনৰ 17 আগষ্টত 90 বছৰ বয়সত নিউ জাৰ্চিত মৃত্যু হৈছিল ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ মেৱাতী ঘৰানাৰ যশস্বী সংগীতজ্ঞ সংগীত নাটক একাডেমী ফেলোশ্বিপ আৰু পদ্মবিভূষণেৰে সন্মানিত আন্তৰ্জাতিক খ্যাতিসম্পন্ন কণ্ঠশিল্পীগৰাকীৰ ইনফৰমেশ্যন ডেস্ক প্ৰথম খবৰ